প্ৰাকখনত ৰাজ্যবাসীৰ বাবে কিন্তু এটা ভাল খবৰ আছে। ভাল খবৰ বুলিয়ে ক'ব লাগিব এক প্ৰকাৰ। দেৰগাঁও ৰঙামাটি স্থিত তৃতীয়খন টোল গেট হয় আজি নহয় কাইলৈ কিন্তু আৰম্ভ হ'ব। আপুনি টোল টেক্স দিবৰ বাবে সাজু হওক। চৰকাৰে কিন্তু এই টোল টেক্স সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া হয় আজি নহয় কাইলৈৰ পৰা আৰম্ভ কৰিব। মোৰ সতীৰ্থ দেখুৱাব, এইখনেই হ'ল ৰঙামাটি স্থিত টোল গেট। এইখন আজি প্ৰায় ৩-৪ বছৰ পূৰ্বৰ পৰা আচলতে নিৰ্মাণ কৰি আছিলে আৰু সম্পূৰ্ণ হৈ উঠিলে। বিভিন্ন দল সংগঠনে নিৰ্মীয়মান অৱস্থাৰ পৰাই কিন্তু ইয়াত প্ৰতিবাদ কৰি আহিছিলে, কিন্তু সেই প্ৰতিবাদ হৈয়ে ৰ'ল। ইয়াত এজন চাফাই কৰ্মী আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, এইটো আপুনি ইয়াত কাম কৰি আছে, চাফাই কৰি আছে, কিয় কৰি আছে? চাফা কিয় কৰি আছে? চাফা মানে কাইলৈ আজিৰ পৰাই হোৱা কথা আছিলে, আৰম্ভ কাইলৈৰ পৰা খুলিব সেইটো কাৰণে আমাক চাফা কৰিব। কাইলৈৰ পৰা খোলাটো খাটাং। আপোনালোকক সেইকাৰণে পৰিৱেশটো চাফা কৰিব কৈছে। হয়, আপোনালোকে দেখিছে যে এই টোল গেটৰ যি পৰিৱেশ, এই পৰিৱেশ চাফাই কৰি আছে। কিয় চাফাই কৰি আছে? ইয়াৰ পৰা এটা কথা খাটাং যে হয় আজি নহয় কাইলৈৰ পৰা কিন্তু এই টোল টেক্স সংগ্ৰহ কৰা যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। তোমালোকক চাফা কৰিব কৈছে, কিয় কৈছে? এই টোল গেটটো অপেনিং কৰিম বুলি কৈছিলে। কেতিয়া অপেন কৰিব? মানে আজিকালিৰ ভিতৰত চাফাটো হ'লে মানে আজিকালিৰ ভিতৰত হৈ যাব। আজিকালিৰ ভিতৰত হ'ব। ঠিক আছে, ধন্যবাদ। আপুনি কামত লাগক। আপোনালোকে দেখিছে যে ইয়াত চাফাই অভিযান চলি আছে, ইয়াৰ পৰিৱেশটো চাফা কৰি আছে। ইয়াত স্থানীয় ব্যক্তি আছে, আমি তেখেতসকলৰ সৈতে কথা পাতিম যে দাদা, এই চাওক, এইখন তৃতীয়খন টোল গেট। আপুনি যদি ৰাষ্ট্ৰীয় ঘাইপথেদি গুৱাহাটীৰ পৰা যদি উজনি দিশে আপুনি যাত্ৰা কৰে, তেতিয়াহ'লে আপুনি বৰ্তমান তিনিখনকৈ টোল গেটত আপুনি টোল টেক্স দিব লাগিব। প্ৰথম সোণাপুৰ, ৰহা আৰু এইখন তৃতীয়খন টোল গেট, আৰু এখন কিয়কত হয়তো অতি শীঘ্ৰে আৰম্ভ হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি সাধাৰণ ৰাইজৰ ওপৰত মাধ মাৰ নে আপুনি কি ক'ব? নাই, আচলতে দুৰ্ভাগ্যজনক কথা যে বৰ্তমান অসমত বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ হৈ আছে, সকলো সৰ্বস্ত জনতাই জানে যে তেওঁ আঁচনিৰ কথা কৈ আচলতে জনতাক যি টুপি পিন্ধাই আছে, সেই টুপিটো দেৰগাঁৱতো আজি ৰঙামাটিত কাইলৈৰ পৰা আৰম্ভ হ'ব। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত কেইবাবাৰো এই যেতিয়া টোল গেটখন আৰম্ভ হৈছিল তেতিয়াৰ পৰাই আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছিলোঁ, কিন্তু প্ৰতিবাদৰ কোনো আশা বুজি নোপোৱাই। ইয়াতে মই মাজতে এটা কথা সুধো আপোনাক। চাওক, এই ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত আপুনি যদি গুৱাহাটীৰ পৰা উজনি দিশে চাই, তেতিয়াহ'লে আমি জনামতে কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু সম্পূৰ্ণ হৈ উঠাই নাই এতিয়ালৈকে। আপুনি শিৱসাগৰত নাই হোৱা, হয়তো আগলৈও নাই হোৱা, কিন্তু চৰকাৰে টোল গেট বহুৱাৰ কাম কিন্তু সেয়া কিন্তু অব্যাহত ৰাখিছে। চৰকাৰখন অকল মানে বাচি আছে ৰাইজৰ পৰা টেক্স তুলি পেলাই। টোল টেক্স নুতুলিলে তেওঁলোক চলাব নোৱাৰিব। আৰু সৰ্বসাধাৰণ জনতাৰ পৰা তেওঁলোকে যদি এইটো টোল গেটখনত যদি টেক্স লয়, তেতিয়া সৰ্বসাধাৰণ জনতাৰ মূৰতে পৰিব। গুৱাহাটীৰ পৰা 3খন আৰু এখন হৈ আছে, এই 4খন যদি মানে আমাৰ যোৰহাট জিলালৈকে 4খন পৰে, তেতিয়াহ'লে আৰু বহিব আগলৈ। মই ইয়াৰ মাজতে আপোনালোকে এনাউন্সমেণ্ট এটা হয়তো শুনিছে, এটা এনাউন্সমেণ্ট দি আছে যে এই টোল গেটখন ইতিমধ্যে শুভাৰম্ভ কৰা হ'ব। আপোনালোকে যদি শুনা পাইছে, মোৰ যদি কেমেৰাত ৰেকৰ্ড হৈছে ভইচটো, চাওক, ইতিমধ্যে এনাউন্সমেণ্ট আৰম্ভ হৈছে যে টোল গেটখন আৰম্ভ হ'ব। শুনিছে হয়তো আপোনালোকে। আজি নহ'লে কাইলৈ কিন্তু এই টোল টেক্স সংগ্ৰহ কৰা প্ৰক্ৰিয়া কিন্তু আৰম্ভ হ'বই, সেয়া খাটাং। যিহেতু ইয়াত এনাউন্সমেণ্টটো চলি আছে, মোৰ সতীৰ্থক অকণমান মই এখেতক আৰু দুটা কথা সুধিবলগীয়া আছিলে। মই অকণমান সতীৰ্থক এখেতৰ ওচৰলৈ আহিবলৈ ক'ম। চাওক, সাধাৰণ মধ্যবিত্ত লোকে এখন গাড়ী বহু কষ্টৰে তেওঁলোকে ইনষ্টলমেণ্টত ক্ৰয় কৰে। মৰমৰ বাহনখন তেওঁলোকে যেতিয়া পঞ্জীয়নৰ ক্ষেত্ৰত দ্বিতীয় অভিযোগ সম্পূৰ্ণ 15 বছৰ টেক্স দিব লাগে। তাৰ উপৰিও কিন্তু তেওঁলোকে টোল টেক্স ভৰিব লাগিব। 3খনকৈ গেট, আৰু এখন গেট নিৰ্মাণ অৱস্থাত আছে তিয়কত, সেয়া আৰম্ভ হ'ব। সেই ক্ষেত্ৰত আপুনি কি ক'ব? মই আপোনালোকক আকৌ এবাৰ কৈছোঁ যে এই বিজেপিৰ চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনে সাধাৰণ জনতাক পেটু চেপি তেওঁলোকে মানে আমি ধান খেৰ চেপি ৰস উলিয়া বুলি যে কওঁ, আমি শুকান বাঁহ খৰি চেপি পেলাই ৰস উলিয়া কথা কওঁ, তেওঁলোকে এই ব্যৱস্থাটো কৰিছে। সৰ্বসাধাৰণ জনতাৰ ওপৰত তেওঁলোকে টেক্স লৈ চৰকাৰ চলাই আছে। তেওঁলোকৰ কোনো উন্নয়নমুখী আঁচনি নাই, তেওঁলোকে জনতাক মাধমাৰ দি চৰকাৰ চলাই আছে। সেইকাৰণে আমি অসমৰ জনতাক আহ্বান জনাইছোঁ যাতে 26ত আহি থকা নিৰ্বাচনত এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক যাতে আপোনালোকে ওফৰাবলৈ ব্যৱস্থা নকৰিলে কিন্তু অসমৰ জনতা কিন্তু কোনোদিনে শান্তিত থাকিব নোৱাৰে। ধন্যবাদ। এই টোল গেট
এই টল টেক্স সংগ্ৰহ কৰা গেটখন কিন্তু আমি জনামতে হয় আজি নহয় কাইলৈৰ পৰা কিন্তু